এয়া আমাৰ ভাতৰ চুঙা, এইকেইটা ভাতৰ চুঙা, এয়া ব্ৰইলাৰ চুঙা, ব্ৰইলাৰ একদম চুঙাত বনাই আছে। এয়া গাহৰি বইল চুঙা বনাইছে, দি দিছে মান ধনিয়া আৰু লাই শাক এডাল আৰু কচু যদি থাকিব ইয়াত, শিল কচু নৈ পাৰত পোৱা, আৰু এইটো পাতত দিব মানে পুৰা পাতত দি জুইত দিব। বৰ চুঙা ভাত, চুঙা ভাত, চুঙা ভাত কেনেকুৱা লাগিছে? আৰু এয়া হৈছে পুৰা চুঙাত দিয়া গাহৰি মাংস বইল, পুৰা কৃষক দেখিয়ে এনেকুৱা খাবলৈ মন গৈছে মানে। আৰু এয়া হৈছে পাতত দিয়া গাহৰি মাংস। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নৱৰ দৃশ্য অন্য এটা ভিডিঅ'লৈ। আৰু আজি পাহাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু পাহাৰ আমি কৌপাত কাটিবলৈ আহিছোঁ, গাহৰি মাংস ভাত আজি এসাঁজ খাম, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু বহুত দিনৰ পিছত, প্ৰায় 40 দিনমানৰ পিছত মই ভিডিঅ' বনাইছোঁ, তো কেনেকুৱা হৈছে জনাব। আৰু বৰ্তমান মই পাহাৰৰ ভিতৰত আছোঁ, পুৰা পাহাৰত এই হাবি মাজে মাজে, ৰাস্তা নাই আৰু। কল্যাণ দা আৰু আমাৰ লগত আছে কেইটামান, 4-5টা আহিছোঁ টোটেল আমি তলত, বাকীটা তলত আছে। আমি কৌপাত কাটিব আহিলোঁ। এইবিলাক কাৰেণ্ট গছ হয় পুৰা, চাওক না, পুৰা কাৰেণ্ট আহিব। ক'ত পাইছে? এয়া কৌপাত, আমি কৌপাত কাটিবলৈহে পাহাৰলৈ আহিলোঁ। আৰু গাহৰি মাংস তলত বনাব লাগিব, চুঙাত ভাত বনাই খাম আৰু ধুনীয়াকৈ। প্ৰায় আমি ইমানখিনি পাত কাটি ল'লোঁ। আৰু আমাৰ কল্যাণ দা আজি পুৰা ধমাকা পাৰ্টি কৰিম ন? অঁ, ধমাকা পাৰ্টি কৰিম, পুৰা মজা পাৰ্টি। এয়া আমি পাহাৰৰ মাজে মাজে গৈ আছোঁ, ৰাস্তা নাই মানে এইফালে। আৰু আমি এই পাহাৰৰ পৰা কৌপাত কাটি অনা মানে আমাৰ মামাই পুৰা জুই জ্বলাই দিছে ধুনীয়াকৈ। আৰু এখেত আমাৰ মিখেল দা বহি আছে আৰু ধুনীয়াকৈ। আৰু আমি এই ডিলিঘাটৰ ব্ৰিজৰ দিচাং নৈ পাৰতে আজি বনভোজ এসাঁজ খাম। আৰু চুঙাত ভাত বনাব আমাৰ মামাই, ন মামা? কেনেকুৱা লাগিছে? বহুত দিনৰ পিছত লগ পাইছোঁ, হে একেলগে খাম বহুত দিনৰ পিছত। গাহৰি আৰু ব্ৰইলাৰ, গাহৰি আৰু ব্ৰইলাৰ। গাহৰিটো বনিব লাই শাকৰ লগত আৰু বিলাহীৰ লগত, দেখুৱাম বাৰু কেনেকৈ বনায়। আৰু আমাৰ এই গাহৰিৰ লগত বনাবলৈ এই লাই শাক, বিলাহী, আদা নহৰু ইয়াতে আছে। আৰু এই হ'ল গাহৰি মাংসখিনি। আৰু মামাই লৈ লৈছে পাতত দিবলৈ এয়া গাহৰি মাংস, কৌপাতত দিব, ন মামা? আজি জুতি লগাই এসাঁজ খাম। আৰু লগৰ এইটো এটা চাহিল পালেহি, আমাৰ আৰু এয়া পাহাৰৰ পৰা বাঁহ লৈ আনিছে, চুঙা বাঁহ। আজি ভাতটো চুঙাতহে বনাই খোৱা হ'ব আৰু সেইকাৰণে চুঙা বাঁহ এডাল লৈ আনিছে। আৰু এয়া পুৰা নৈ পানীত পুৰা লাই শাক ধোৱা ব্যস্ত। আমাৰ মামাই পুৰা এইটো আইটেম বনাইছে, দি দিছে মান ধনিয়া আৰু লাই শাক এডাল আৰু কচু যদি থাকিব ইয়াত, শিল কচু নৈ পাৰত পোৱা, আৰু এইটো পাতত দিব মানে পুৰা পাতত দি জুইত দিব। বৰ ধুনীয়া। চাহিল ভাই এইফালে চাই দিয়া আকৌ। আমাৰ এইজন ব্যক্তিয়ে বনাই গাহৰি নাখায়, সেইটো কাৰণে ব্ৰইলাৰ লৈ আনিছে। ব্ৰইলাৰ একদম ধুনীয়া পলিথিনত নাই, কৌপাতত ধুই থৈছে আৰু ধুনীয়াকৈ। আমাৰ কল্যাণ দা পুৰা চুঙা কটাত ব্যস্ত, এইফালে চাই দিয়া। অঁ, 2023 চনটো এনেকৈ পাৰ কৰিছোঁ আৰু ন ধুনীয়াকৈ। এয়া এক্সট্ৰাকৈ জুই জ্বলাইছোঁ ইয়াত, মানে গাহৰি আছে ইয়াত, গাহৰি পাতত দিম ইয়াত। পুৰা প্ৰথমতে বাঁহ পাত জ্বলাই ফুটছাইটো অলপ সৰহ কৰি লৈছোঁ, তাতে ভৰাই দিব লাগিব। আৰু এইফালে ভাত বনাবলৈ কাৰণে ইয়াত চুঙা কাটি আছে। তাৰপাছত এইফালে এই বোলে ব্ৰইলাৰ মাংস এনেকৈহে পাতত দি খায় আৰু, মছলা চছলা পূৰা দি কিনে। এইফালে চা, এই এতিয়া ইয়াত চাউল ভৰাব বাঁহ চুঙাত, চুঙাত দিয়া ভাত। আগতে খাইছে নাই? এটা প্ৰথম খামহে, প্ৰথম খাব ন? প্ৰথম এক্সপিৰিয়েঞ্চ মানে কেনেকুৱা লাগিব এতিয়া। এনেকুৱাকৈ বনাব যাতে যে খাই কিনে দুমাহমান কৈ থাকক যে খালোঁ দেই বুলি। পাহাৰৰ খানা ক'বই। আৰু এতিয়া জানুৱাৰী পাইছেহি আৰু ডিচেম্বৰ এতিয়া লাষ্ট টাইম, তো ডিলিঘাটত বহুত পিকনিক হ'ব। আপোনালোকে আহিব পাৰে নৈ পাৰত এনেকৈ খাবলৈ, ভাল লাগিব। ডাইৰেক্ট নৈ পানী এনেকৈ ভৰাই দিয়া হৈছে। বছ এতিয়া চুঙাটো সোপা মাৰি জুইত দি দিয়াহে কথা ন মামু? অঁ, তেনেকৈ প্ৰত্যেকটো চুঙাত এনেকৈ কৌপাতত চাউল দি ভালকৈ বান্ধি এই চুঙাটোত এনেকৈ ভৰাই দিব আৰু সোপা মাৰি কিনে জুইত দি দিব, বছ। আৰু এয়া আমাৰ ভাতৰ চুঙা, এইকেইটা ভাতৰ চুঙা, এয়া ব্ৰইলাৰ চুঙা, ব্ৰইলাৰ একদম চুঙাত বনাই আছে। এয়া গাহৰি বইল চুঙা, আমাৰ মামাই এইবিলাক চব ৰেডি কৰি আছে। আৰু এয়া বইল গাহৰি 4টা চুঙাত, মানে 4জনৰ কাৰণে পুৰা টিপটপ বইল। আৰু এইফালে ভাত বনি আছে, সেইফালে আছে পাতত দিয়া গাহৰি মাংস, পুৰা মানে ফুটছাইৰ ভিতৰত ভৰাই দিছোঁ, ওপৰত জুই লাগিছে, তাপতে সিজি যাব মানে পুৰা টিপটপ। তাৰপৰা অলপ পিছত ভাত খাবলৈ হ'বগৈ আৰু দেই। এয়া হৈছে পাতত দিয়া গাহৰি মাংস, চুঙা ভাত,
চুঙা ভাত কেনেকুৱা লাগিছে এইখিনিহে মেইন মালখিনি মানে একদম পুৰা চুঙাত দিয়া বইল গাহৰি মাই গড টেষ্টি একদম পুৰা দেখিয়ে ইমান ভাল লাগিছে একদম পুৰা মজা বহুত টেষ্টি